অন্তপৰিল গুৱাহাটীত অনুষ্ঠিত কুম্ফু ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ 2024 DTRP ইনডোৰ ষ্টেডিয়ামত সামৰণি অনুষ্ঠান। অভিলেখ সংখ্যক পদক অৰ্জনেৰে শ্ৰেষ্ঠ অসম। যোৱা 25ৰ পৰা 27 মে'লৈ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় 8ম সংখ্যক ৰাষ্ট্ৰীয় কুম্ফু চেম্পিয়নশ্বিপ 2024। কুম্ফু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত 15খন ৰাজ্যৰ প্ৰায় 1200 খেলুৱৈয়ে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব। ইফালে প্ৰায় 450গৰাকী কুম্ফু খেলুৱৈয়ে অসমক প্ৰতিনিধিত্ব কৰি দাঙি ধৰিলে দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন। এই প্ৰতিযোগিতাত অভিলেখ সংখ্যক পদক দখলেৰে চেম্পিয়নৰ ট্ৰফী লাভ কৰিলে আয়োজক অসমে। সেইদৰে দ্বিতীয় স্থানত মণিপুৰ উজলি উঠাৰ সমান্তৰালভাৱে তৃতীয় স্থান অধিকাৰ কৰিলে কেৰালাই। বিজয়ী ট্ৰফীলৈ বিভিন্ন ৰাজ্যৰ খেলুৱৈসকলে ক্ৰীড়াংগনত কৰিলে বিজয় উল্লাস। সোমবাৰে সামৰণি অনুষ্ঠানত উপস্থিত থাকিল অল ইণ্ডিয়া কুম্ফু ফেডাৰেশ্যনৰ সভাপতি CL লামা, সৰ্বভাৰতীয় হেণ্ডবল সন্থাৰ উপসভাপতি অমল নাৰায়ণ পাটোৱাৰী, কুম্ফু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ সম্পাদক আজহাৰুল আমিনৰ লগতে বিভিন্ন ৰাজ্যৰ পৰা অহা গ্ৰেণ্ড মাষ্টাৰ তথা খেলুৱৈ আৰু ৰেফাৰীসকল। প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলা প্ৰতিগৰাকী ৰেফাৰী তথা গ্ৰেণ্ড মাষ্টাৰক সামৰণি অনুষ্ঠানতে সম্বৰ্ধনা জ্ঞাপন কৰিলে আয়োজকে। এখন সুন্দৰ ৰাষ্ট্ৰীয় টুৰ্ণামেণ্ট দেশৰ কুম্ফু খেলুৱৈসকলক উপহাৰ দিয়াৰ বাবে অসমক ধন্যবাদ জনালে অল ইণ্ডিয়া কুম্ফু ফেডাৰেশ্যনৰ সভাপতি CL লামাই। লগতে পূৰ্বৰ মতভেদ পৰিহাৰ কৰি অসমৰ কুম্ফু সন্থাসমূহক একগোট হৈ কাম কৰিবলৈ পুনৰ আহ্বান জনালে তেওঁ। बहुत बढ़िया हो रहा है, बहुत अच्छा लगा और गेम बहुत बढ़िया तरीक़ा से सक्सेसफुल रहा है और काफ़ी एक्साइटेड है। फर्स्ट चैम्पियनशिप ट्रॉफ़ी जो टीम टाइटल चैम्पियन जो है आसाम को गया है, सेकेंड मणिपुर और थर्ड केरला। कुंफू के लिए ये बहुत प्राउड फील करने का माहौल है क्योंकि फर्स्ट टाइम कुंफू का इतनी क्राउड में जो चैम्पियनशिप बहुत अच्छे से यहाँ आसाम में हुआ है, तो काफ़ी जो टीम है खुश है और काफ़ी जो ऑफिशियल लोग भी खुश हैं। कुंफू स्पोर्ट्स एसोसिएशन ऑफ आसाम को मैं यही सजेशन दूंगा कि कुंफू को एक प्लेटफॉर्म में सारा आसाम को एक एसोसिएशन का अंदर में काम करना चाहिए। सभी मास्टरों को मतभेद छोड़ के हम एक यूनाइटेड होकर काम करना चाहिए, खास करके बच्चों के लिए। आज कुंफू का आपस में मास्टर लोग तालमेल नहीं होगा तो बच्चे का नुकसान ज़्यादा होगा, इसलिए एक एसोसिएशन एक स्टेट में एक होना चाहिए, नेशनल में एक होना चाहिए। तो इस हिसाब से एक यूनाइटेड होकर करेंगे तो ज़्यादा फायदा होगा। প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলাত সহযোগিতা কৰা বিভিন্ন ৰাজ্যৰ পৰা অহা খেলুৱৈ, গ্ৰেণ্ড মাষ্টাৰ, ৰেফাৰীসকলক কৃতজ্ঞতা জনালে কুম্ফু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ সম্পাদক আজহাৰুল আমিনে। লগতে অভিলেখ সংখ্যক পদক লাভেৰে ঘৰুৱা দল অসমে চেম্পিয়নৰ ট্ৰফী হস্তগত কৰাত আনন্দিত ৰাজ্যিক সন্থাটোৰ সম্পাদকগৰাকী। আমি অসম তথা ভাৰতবৰ্ষৰ যিখিনি ৰাজ্য আহিছে আমি তেখেতসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আমাৰ এই তিনিদিনীয়া কাৰ্যসূচী সফল সামৰণি হৈছে। বহুত কষ্ট কৰিছোঁ আমি, বা বহুত সকলো ৰাজ্যৰ পৰা অহা পৰীক্ষকসকল কষ্ট কৰিছে। মোৰ মাত নাইকিয়া হৈছে, ক্ষমা কৰিব। মানে দিনটোত আমি কষ্ট কৰি সফল হৈছে। আমাৰ অসম বেষ্ট টিম পাবলৈ সক্ষম হৈছে। ছেকেণ্ড বেষ্ট টিম মণিপুৰ পাইছে, থাৰ্ড বেষ্ট টিম আমাৰ কেৰালা পাইছে। ধৰক আপোনালোকে দেখিছে, আপোনালোকে অলৰেডি আহিছে যে ইয়াত 150ৰো শতাধিক আমাৰ ইয়াতে পৰীক্ষকসকল আহিছে, গ্ৰেণ্ড মাষ্টাৰসকল আহিছে, ছাত্ৰ ছাত্ৰী বহুখিনি আহিছে। অসমৰ পৰা 450 আহিছে আৰু অন্যান্য ৰাজ্য মিলি আমাৰ সমাৱেশ 1200 ল'ৰা ছোৱালী হৈছে। গতিকে আমি সফল হৈছোঁ আৰু আমি এই এনেকুৱা কুম্ফুৰ নেশ্যনেল কেম্প আমি অসমে পাতি প্ৰথম টাইম বহুত বহুত ভাল লাগিছে যে আমি এনেকুৱা এটা সাহস কৰি আমি সফল হৈছোঁ। তেখেতক আমি নিমন্ত্ৰণ জনাইছিলোঁ বা আমাৰ গোটেইখিনি বিষয়ববীয়া ক'বলৈ জনাইছোঁ। আমাৰ যিটো তেখেতসকলৰ গাইডলাইনছ মতে, ৰুল এণ্ড ৰেগুলেশ্যন মতে আমি খুব সুন্দৰকৈ অল ইণ্ডিয়া কুম্ফু ফেডাৰেশ্যনৰ ৰুল এণ্ড ৰেগুলেশ্যন মতে SGFৰ যিখিনি ৰুল আমি ফ'ল' কৰিছোঁ, আমি অনলাইনত চাইছোঁ, আমি বিশেষজ্ঞসকলৰ লগত, জ্ঞানীসকলৰ লগত, বুদ্ধিবক্তাসকলৰ আমি ষ্টাডি কৰি আমি সেইমতে আমি খেল পাতিছোঁ খুব সুন্দৰকৈ। আমাৰ সেইমতে তেখেতসকলে খেল দেখি
মানে সুখী হৈছে, মানে সফল হোৱা বুলি আমাক জনাইছে। আমি সাৰ্থকতা লাভ কৰিছোঁ, মানে বহুত ভাল লাগিছে। যিমানখিনি আমি কষ্ট কৰিছিলোঁ সেই কষ্টখিনি আমাৰ নাইকিয়া হৈ যোৱা যেন অনুভৱ হৈছে। আৰু মানে ইমান ভাল লাগিছে কুম্ভৰ পৰিৱেশ, যিটো অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা যেনেকৈ আমাৰ অংশগ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে, আৰু অভিভাৱকসকলক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিম। তেখেতসকলে বহুত মানে এই সহায় সহযোগিতা আমাক আগবঢ়াইছে। উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক যেনেকৈ আগবঢ়াই লৈ আহিছে 3 দিন কষ্ট কৰি, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি সফল যে হৈছোঁ তাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা, অল ইণ্ডিয়া কুম্ফু ফেডাৰেশ্যনৰ সভাপতি CL লামাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমত একগোট হওক কুম্ফু সন্থাসমূহ। এটা লক্ষ্য স্থিৰ কৰি অনাগত সময়তো ঘৰুৱা মাটিত ঘৰুৱা লোকৰ সমৰ্থনত অসমত পুনৰবাৰ অনুষ্ঠিত হওক ৰাষ্ট্ৰীয় কুম্ফু চেম্পিয়নশ্বিপ। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ NA।